সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ 10 নং ৱাৰ্ডত বিশ্বকৰ্মা পূজাৰ দিনটোতে চাঞ্চল্যকৰ ঘটনা। বৰপথাৰৰ 10 নং ৱাৰ্ডৰ এগৰাকী ব্যক্তিয়ে দুগৰাকীকৈ মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। অজিত ৰাজপুত নামৰ ব্যক্তিজনে মমতা দে আৰু তেখেতৰ জীয়াৰী প্ৰিয়ংকা দেক মূৰত আৰু হাতত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে অজিত ৰাজপুতে সদায় পৰিয়ালটোক প্ৰহাৰ কৰাৰ ভাবুকি দি থাকে। বুধবাৰে দিনৰ 2মান বজাত শুই থকা অৱস্থাত দৰ্জা ঠেলি গৈ মাক জীয়েকক ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। গুৰুতৰভাৱে আহত মাতৃ আৰু কন্যাক সংকটজনক অৱস্থাত সৰুপথাৰৰ অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে। চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজিছে 2 মহিলাই। উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰি হাতত দা লৈ ধৃত অজিত ৰাজপুত পলায়ন কৰে। ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান চলাই দাখন উদ্ধাৰ কৰাৰ লগতে সন্ধিয়ালৈ ধৃত অজিত ৰাজপুতক কৰায়ত্ব কৰাৰ খবৰ পোৱা গৈছে। মই ঘৰত নাছিলো, মাইকী মানুহ ছোৱালীটো আছিলে। তো মাইকী মানুহ ছোৱালীটো মানে ঘৰত বহি পেলাই টিভি চাই আছিলে। তো ল'ৰাটো আহি পেলাই সুৰা পান কৰিছে 2-3টা ল'ৰাৰ লগত। আহি পেলাই সুৰা পান কৰি মানে কৈছে বেংগলী জাত কেলা তোক মালিকে ঘৰ খালী কৰি কৈছে ঘৰ খালী কৰা নাই। তো লাজ চৰম নাই, তোক ঘৰ খালী কৰিছে খালী কৰা নাই, ৰ তই খালী মোৰ লগত খুচি থাক, তোক কেলা দাৱৰে কোবাম। চিধা আহি পেলাই মাইকী মানুহ কৈছে তই কেলে দাৱৰে কোবাবি, মোৰ মোটা মানুহৰ লগত কথা পাতিবি। ই আৰু মোটা মানুহৰ লগত কথা পাতিবলৈ নাই, চিধা আহিলে ঘপিয়াই দিলে মাইকী মানুহটো। প্ৰথম মূৰতে মাৰিলে, তাৰপিছত হাতত মাৰিলে। ছোৱালীটো যেতিয়া বচাবলৈ গ'লে ছোৱালীটোকো কাটি দিলে। এইটো মানে ভাড়াতীয়া এটা ৰাজপুত, অজিত ৰাজপুত। ভাড়া ৰুমত মইতো মোটামুটি ধৰক 1 বছৰমান আছে আৰু সি মোটামুটি ধৰক 4-5 মাহ হ'ল। কাৰণ মানে কি একো কাৰণ নহয়, সি মদ খালে এনেকা গালি গালাজ কৰে। আকৌ একদিন পুলিচো গৈছিল তাত, ৰাতি 11:30 বজাত পুলিচ যায়। তাহাঁতক মাল খাই কাৰণে উৎপাত কৰিছে কাৰণে মাইকী মানুহটো যেতিয়া পুলিচে তাক কৈছে তই ঘৰ এইটো এৰি পেলাই গুচি যা, মালিকৰ ঘৰ খালী কৰি কৈছে। তো মালিকনীৰ মাকে মানে কৈছে ঠিক আছে তই নেক্সট বাৰ যদি কাজিয়া কৰ তেনেহ'লে তোক মই ওলাই দিম। তো সি চুপচাপ থাকিলে কেইদিনমান, আকৌ মাল খাই এনেকৈ উৎপাত। আৰু 3-4 দিনৰ আগত 3-4টা মানুহ আনি পেলাই মালো খালে নেক্সট ৰুমত। আগতে কাকবাৰ হৈছে, পুলিচো গৈছিলে তাত। তেতিয়া মাইকীটোৰ লগত আজি মোৰ মাইকী মানুহ আৰু মোৰ ছোৱালী মমতা দে আৰু প্ৰিয়ংকা দে। এটা মূৰত কাটিছে আৰু হাতত কাটিছে, ছোৱালীজনৰ মূৰত। মোটামুটি ধৰক 2টা 10-15 মান হ'ব। বৰপথা মাটিকলা টাউন। মোৰ নাম নপুৰ দে। মই চানা বিক্ৰী কৰোঁ, 12 বিশাল চানা। মোৰ ৱাইফৰ ঘৰত থাকে, মই চানা দিছোঁ। ঘটনাটো যেতিয়া মই কালিবেৰী আছিলোঁ, মানে বাই ফ্ৰেণ্ডৰ দোকানত আছিলোঁ, বিশ্বকৰ্মা পূজা চলি আছে। তো মোক কৈছে অলপ তই হেল্প কৰি দেচোন, মই হেল্প কৰি দিছিলোঁ। এনেকৈ এটা মই ফটকৈ ছোৱালীটোৰ ফোন গ'ল। ছোৱালীটো কৈছে বাবা জলদি আহা জলদি, বোলে মোক মাকে কাটি দিলে। কোনে কাটিলে বোলে কাকুৱে কাটিলে। মানে আমি কাকুক মানে কওঁতো আপোনালোক খুৰা কয়, আমি কাকু কওঁ, কাকুৱে কাটি দিলে। অজিত দাসে কাঠমিস্ত্ৰী কৰে, এই আগতে এনেকুৱা ঘটনা কৰিছে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।